মানিমুনি শাক। মানিমুনি শাকৰ আছে বহুতো উপকাৰিতা। আহকচোন জানো কি আছেনো মানিমুনি শাকৰ উপকাৰিতা। মানিমুনি এবিধ বনৌষধি উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম চেণ্টেলা ট্ৰিষ্টাইকা। এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা এবিধ জলজ উদ্ভিদ। ই একেলগে থোপ পাতি থাকে। গা গছৰ ঠাৰিডাল দীঘল হয়। ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায়। ইয়াৰ পাতবোৰ খাঁজকটা সৰু মিহি। বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। বিশেষকৈ পেটৰ যিকোনো বেমাৰৰ বাবে ই মহৌষধিৰ কাম কৰে। মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব লগা নহয়। কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাঁপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয়। মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনতো সহায় কৰে। বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ'বলৈ ধৰে। মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে। মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাটো যথেষ্ট সহায় কৰে। মানিমুনি শাক খালে চুলি পকা, চুলি সৰা আদিও বন্ধ হয়। দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে যথেষ্ট নিৰাময় পোৱা যায়। মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাটো সহায় কৰে। আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ তথা সতেজ কৰি ৰাখিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।